Very good afternoon সকলোকে আমি লাষ্ট ক্লাছত ক্লাস নাম্বার 2 পিপিটি খিনি শেষ হল ঋতুশ্ৰী গগৈ গুড আফটাৰনুন এতিয়া আমি আগবাঢ়িছো ক্লাস নাম্বার 3 পিপিটি এটো আহিছে এপিএসসি 2022 কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে চাওকচোন Our education system has helped us in acquiring skills ঠিক আছে but has failed us in inculcating values and ethics. কিমান simple প্ৰশ্ন দেখিছেনে কিমান simple প্ৰশ্ন এটোটো আমি সদায় পাই থাকো আমাৰ লাইফত খালি আমি ethics অফ পেপাৰ পার্সপেক্টিভৰ পৰা এটো লিখিব পাৰিব লাগিব লিখিবলৈ কিমান আছে এটোৰ ওপৰত do you agree illustrate with examples আমাৰ শিক্ষা ব্যৱস্থায় আমাক দক্ষতা অৰ্জন কৰাত সহায় কৰিছে কিন্তু মূল্যবোধ আৰু নৈতিকতা গঢ়ি তোলাত ব্যৰ্থ হৈছে আপুনি সন্মত নে উদাহৰণৰ সৈতে বৰ্ণনা কৰক এতিয়া স্কিল বহুত ইম্পৰ্টেন্ট গভৰ্নমেন্ট অফ ইন্ডিয়া গভৰ্নমেন্ট অফ আসাম স্কিল ডেভেলপমেন্ট স্কিলিং ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কাৰণে স্কিল লাগিব স্কিলে আমাক জীয়াই থাকিবলৈ জীৱিকাৰ কাৰণে সহায় কৰে স্কিল হয় কি অসমীয়াতে মিনিংটো চাওকচোন দক্ষতা ইয়াৰ পৰা অকমান আপুনি অনুমান কৰিব পাৰে দক্ষ হৈ গৈ থাকে মানে এটা কাম যিকোনো এটা কাম যিটো কৰি থাকুতে ভাল হৈ গৈ থাকে হেতু এটা স্কিল বুলি আমি ক'ব পাৰো ঠিক আছে ডিসিশন মেকিং কৰি থাকিলে ভাল হৈ গৈ থাকিব এই ডিসিশন মেকিং এনেকুৱা এটা স্কিল হয় মানুহবিলাকে ভয় কৰে ডিসিশন মেকিংত হাইয়েস্ট ফর্ম অফ লজিক দৰকাৰ হয় মানুহে কবিতা লিখোতে যিমান লজিক দৰকাৰ হয় যিমান ভাষা দৰকাৰ হয় এখন নভেল লিখোতে যিমান দৰকাৰ হয় তাতকৈ বহুত বেছি দৰকাৰ হয় ডিসিশন মেকিংত এই ডিসিশন মেকিংত মানুহে ভাবে যে লাহে ডিসিশন ললে ডিসিশন লগাওতে দেৰি কৰিলে ভাল ডিসিশন হ'ব এনেকে ভাবে কিন্তু স্লো ডিসিশন টু ইটসেলফ ইজ ভেরি ডেঞ্জারাস ডিসিশন টু আমি ফাস্ট লব লাগে আৰু আমাৰ জীৱনত আমি 10টা ভাল ডিসিশন লোৱাতকৈ আমি 10,000টা ডিসিশন লব লাগে কেইবাটাও ডিসিশন লৈ থাকিব লাগে মানে তাৰে ভিতৰত 100টা শুদ্ধ হ'ব 10,000টা কৰিলে আমাৰ 100টা শুদ্ধ হ'ব 10টা ভাল ডিসিশন আমি আমাৰ লাইফটো 30 বছৰ ললো তাতকৈ 30 বছৰত আমি 10,000টা ডিসিশন ললো তেতিয়া 100টাটো ভাল হ'বই 1000টা ভাল হ'বলৈও আছে আৰু যেতিয়া 10,000টা আমি অ্যাটেম্প কৰিম তেতিয়া আমাৰ ডিসিশন মেকিং ক্যাপাসিটি টু বিল্ড হৈ গৈ থাকিব সো ডিসিশন মেকিং এটা স্কিল আনসার রাইটিং এটা স্কিল এই স্কিলস বিলাক দক্ষতা আপুনি দক্ষ হ'ব লাগিব আপুনি আনসার ৰাইটিংত দক্ষ হ'ব হলে আপুনি লিখিব লাগিব নিলিখাকে আপুনি দক্ষ কেনেকে হ'ব লিখাত স্কিল কেনেকে ডেভেলপ কৰিব সো অকল লিখাটো নেকি কথা পতাৰো দক্ষতা আহিব লাগিব আৰু এই কথা পতাৰ দক্ষতাটো ইন্টাৰভিউত আপোনাক মাৰ্কস দিব ইন্টাৰভিউত মাৰ্কস পাৰ্সোনালিটি টেষ্টত মাৰ্কস কেনেকে আহিব আপোনাৰ কথা পতাৰ স্কিলৰ পৰা ঠিক আছে সো আমাক স্কিলস শিকাইছে কিন্তু তাৰ ভিতৰতে আৰু ক্ৰিটিসিজম আছে যে আমাৰ এডুকেশন সিস্টেমত স্কিলস নু কি শিকাইছে ভেরি লিমিটেড শিকোৱাই নাই ক'বলৈ গলে কথা পতাৰ স্কিল শিকোৱা নাই লিখাৰ স্কিলসও শিকোৱা নাই ঠিক আছে কেনেকে লিখিব লাগে কি কৰিব লাগে বহুত কম স্কিলস শিকাইছে মানে গুড ইভিনিং হিৰক তথাপিও ভ্যালুজ এন্ড এথিক্স তো আৰু শিকোৱা নাই ভ্যালুজ আৰু এথিক্স কি ভ্যালুজ আমাক লাগিব এই ভ্যালুজ এথিক্সৰ ওপৰত আমাৰ ভ্যালুজ এথিক্স ইন ইটসেলফ ইজ আ সাবজেক্ট এই সাবজেক্টটো আমাৰ গোটেই ক্লাস 10 লৈকে ইম্পৰ্টেন্ট সাবজেক্ট হ'ব লাগে তাৰ ইম্পৰ্টেন্স দিয়াই নাই So education is a process of developing knowledge, skills, values, আৰু lastত গৈ পিনে character. এই গোটেইবোৰ knowledge, skills, values এই গোটেইবিলাক লগ হৈ
লাষ্টত যিটো বস্তু হয়গে সেইটোৱে হৈছে ক্যাৰেক্টাৰ ঠিক আছে এই ক্যাৰেক্টাৰটো আমাৰ বিল্ড কৰিবলে আমাক কেনেকুৱা ধৰণৰ স্কিলছ কেনেকুৱা ধৰণৰ ভ্যালুজ কেনেকুৱা ধৰণৰ নলেজ লাগিব এই গোটেইখিনিয়ে হৈছে এডুকেশ্যন while the Indian education system has made significant progress in imparting technical and professional skills আমি ক'ব পাৰো ইঞ্জিনিয়াৰিঙত technical or professional skills শিকাইছে its success in nurturing ethical values has been mixed hence I agree partially with the statement ঠিক আছে the statements hold true partially agree বুলি ক'লে আমি দুটা ভাগ কৃষ্ণমণি গুড ইভিনিং আৰু এইটো এটা নতুন সপ্তাহ এই নতুন সপ্তাহ মই আমাৰ এপিএসসি ফাউন্ডেশন দুটা আমাৰ বেচ চলি আছে এপিএসসি ফাউন্ডেশন আৰু এটা হল মেইনছৰ ক্ৰ্যাশ কোৰ্স এই দুটা ভিতৰত মই শাউট আউট কৰিব লাগিব টু গাইজ যি টপাৰ অফ দ্য উইক হৈছে যি এচিএস অফ দ্য উইক অফিচাৰ অফ দ্য উইক যি কনসিস্টেন্টলি যিবোৰ কাম মই কৰিব দিছো যিবোৰ আমাৰ সিস্টেমত আছে কামবিলাক আনসাৰ ৰাইটিং হওক আৰু যি কি বুলি কয় গোল ট্ৰেকাৰৰ স্ক্ৰিনশ্বট দিয়া হওক কমিউনিকেট কৰা হওক হোৱাটছএপৰ থ্ৰুদি দুজন আছে তেওঁলোকক মই চাবাসি দিব লাগিব তেওঁলোক কৃষ্ণমণি আৰু নেক্সট হৈছে উত্তম নেওগ হ'ব সো এই দুজনক মই কল আউট কৰিব লাগিব তেওঁলোকে ভাল কাম কৰি আছে নেক্সট উইক আকৌ মই চাম নেক্সট উইক কোনে কৰে আৰু এড হবনে নহব যাৰ যাৰ নাম এড হয় উত্তম নেওগ ইয়েস সো ভেৰি গুড ওয়েল ডান এইটো যাতে অক্ষুণ্ণ ৰাখে আপোনালোকে ঠিক আছে নেক্সট উইকতো যাতে এই যিটো ধাৰাবাহিকতা হেতু যাতে কম হৈ না যায় ঠিক আছে you are at the top এনেকে কৰি থাকিলে there is very few people beating you বাকি সকলকো মই এনকাৰেজ কৰিম যে I am there on WhatsApp আমাৰ কোচিং তো অকল এই 1.5 ঘণ্টায় নহয় বা আমাৰ বাকি এটা ক্লাছতে সীমিত নহয় we are with you আমাৰ এনগেজমেন্ট WhatsApp or through আমাৰ কোচিং তো চলি থাকে ঠিক আছে that's the power of কি কমিউনিকেশন টেকনলজি এই আগৰ টুলৰ ব্যৱস্থা চাওক টুলত গৈ পিনে থাকি পিনে পঢ়িব লগা হৈছিল এতিয়া আপোনালোকে যতেই আছে আমাৰ এটা কম্পিটিশন কেয়াৰ অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ এসপাইৰেন্ট জড়িত হৈ আছে মেছেজ কৰিছিল আপোনাক নো ৰিপ্লাই আকৌবা কৰিব মোৰ কেতিয়াবা থাকি যাব পাৰে মই কাকো মানে সিলেক্টিভলি নাচাওঁতো আৰু মেছেজবোৰ আহি থাকিলে তলত পৰি যাব পাৰে I'll definitely reply কৃষ্ণ মহোদয়ৰ ৰিপ্লাই দি আছো নহয় সবকে ৰিপ্লাই দি আছো আৰু আপোনাকোতো আগতে ৰিপ্লাই দিছো সো কেতিয়াবা মিছ হৈ যাব পাৰে বাট I will reply why not মই বেয়া পোৱা মানুহ নাই নহয় কোনো ইয়াত আৰু বেয়া পালেও মই ৰিপ্লাই কৰিম ঠিক আছে সো নেক্সট টাইম আৰু মানুহৰ নাম মই কল আউট যাতে কৰিব পাৰো চাবাসি যাতে দিব পাৰো ঠিক আছে বেয়া পাই মেলি কাকো মোক ৰিপ্লাই নকৰাকে নাথাকো মেছেজটো তলত পৰি যাব পাৰে আৰু কি হয় মোৰ ডিসএপিয়াৰিং মেছেজেস অন হৈ আছে হা ডিসএপিয়াৰিং মেছেজেস অন হৈ থাকে সো মেছেজবোৰ মই 24 আৱাৰ্স যদি মিস হৈ যায় না মই দেখি না পাওঁ তেতিয়া সো যিসকলে ৰেগুলাৰ কে মেছেজ কৰি আছে কাৰণ কি মোৰ ইমান মেছেজ হৈ যায় না ফুল হৈ যায় মানে মোৰ ষ্টৰেজ ফুল হৈ যায় সো হেতু কাৰণে যিসকলৰ ৰেগুলাৰলি মেছেজ কৰি আছে তেওঁলোকৰ ডিসএপিয়াৰিং মেছেজটো মই অফ কৰি দিছো যাতে মই তেওঁলোকৰ track record to madare sai jabo paro so the statement holds true to some extent because of certain issues greater emphasis on academic achievement hoikhik safolotat odhik gurutto academic achievement metricot kiman percentage pale percentage kiman high secondary kiman percentage pale jodi kom percentage pale bhal nohoy
So academic achievement-ত গুৰুত্ব দিছে কিন্তু তেওঁ অল ৰাউণ্ড ডেভেলপমেণ্ট তেওঁ ফিজিক্যালি ফিট এটা ডিসিপ্লিন লাইফস্টাইল কৰিছে নে নাই কৰা কিমান ইম্পৰ্টেন্ট হেতু ফিজিক্যালি ফিট ডিসিপ্লিন লাইফস্টাইল এটা কৰিছে তেতিয়া তেওঁ লং টাৰ্ম সাকসেস পাব লং টাৰ্ম সাকসেস আৰু যি সকলে যেনে তেনে ৰাতি দিন এক কৰি পঢ়িছে কিন্তু ডিসিপ্লিন নামৰ ভ্যালুটো তেওঁলোকৰ নাই তেওঁলোকে মেট্ৰিকত অকন পাৰ্সেন্টেজ পাব পাৰে 80+ পাব পাৰে হাই সেকেন্ডাৰী 80+ পাব পাৰে কিন্তু লং টাৰ্ম আনসাস্টেইনেবল নহব কিন্তু যি সকলে ডিসিপ্লিন লাইফ লৈছে 60% পাব পাৰে 60% পাব পাৰে আস্তে 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 বাঢ়ি গৈ থাকিব and he or she will lead a happy life so সেই ভ্যালুটো আমাকটো শিকোৱা নাই যে আমি ফিজিক্যালি ফিট হ'ব লাগে আমি মেন্টালি ফিট হ'ব লাগে ইমান স্ট্ৰেস আমি লব নালাগে স্ট্ৰেস ম্যানেজমেন্ট আমি কৰিব লাগে এইবিলাকটো আমি শিকোৱা নাই The system prioritizes marks কিমান পায় competition and employability over character building students engaging in examination malpractices copy কৰিছে despite academic excellence ভাল 90% পোৱা মানুহ কপি কৰিছে so তেওঁ 85% পালে হেন কপি নকৰাকে কপি কৰি 90% পাইছে আৰু তেওঁ শাবাশী দিছে মানুহে কিন্তু যিজনে 85% পালে 85% পালে কিন্তু তেওঁৰ হেই যে এথিক্স টু যে মেইনটেইন কৰিলে হেতু কাৰণে তেওঁ শাবাশী দিলে জানো যিটো বস্তু ৰিকগনাইজ নকৰে যিটো বস্তু মানুহে মূল্য নিদিয়ে ভ্যালুৱে নিদিয়ে হে ভ্যালুটো কিবা ভ্যালু আছে নেকি ধৰিব পাৰিছে নে যিটো ভ্যালু মানুহে ভ্যালুৱে নিদিলে হে ভ্যালুটোৰ কিবা ভ্যালু আছে নেকি so 85% পোৱাজন আৰু 90% পোৱাজন যি চিটিং কৰি 90% পাইছে 1 আৰু 2 কোনজনে ভাল কৰিছে ককচোন বাৰু 85% পাইছে উইদাউট চিটিং আৰু 90% পাইছে চিটিং কৰি মেলি আমি যেতিয়া মূল্যাঙ্কন কৰিম আমাৰ যেতিয়া মার্কস আহিব তেতিয়া 90% পোৱাজনক আমি শাবাশ বুলি কম ইজনক আমি ঠাট্টা কৰিম কি হল তো না 85% পালি হয়নে কিন্তু 85% যিজনে এথিক্যালি একো চিটিং নকৰাকে কৰিছে তেওঁ লং ৰানত তেওঁ যেটো গেইন কৰিব হেতু আৰু কি কম আৰু so হেতু কথা ethical gaps in professional life highly qualified individuals are sometimes involved in corruption financial fraud or environmental violations এই যে environmental violation কৰিছে কাজিৰঙাত পঢ়া শুনা মানুহে কৰিছে নে নপঢ়া শুনা মানুহে কৰিছে financial fraud বিলাক যে কৰে corruption যে কৰে ACS officers বিলাকে IS officers বিলাকে আৰু কৰ্মচাৰী বিলাকে পঢ়া শুনা নে পঢ়া ন সবতকে টাফেষ্ট কম্পিটিশন পাৰ হৈ যায় নহয় সবতকে টাফেষ্ট কম্পিটিশন এটো পাৰ কৰিলে মার্কস পালে কিন্তু এথিক্স তো নথকাৰ কাৰণে কেজনমান তাৰ ভিতৰ জেললে যায় আৰু যি কিজন জেললে গল তেওঁলোকে তো বাচিলে আৰু যি কিজন জেললে নগল তেওঁলোকে তো ভয়তে তেওঁলোকৰ হৈ যায় আৰু এই ভয়টো ভিতৰত সোমাই থাকে ন কোনোবাই ধৰিব নেকি এটা কথা কক চুৰ এজনৰ মনত ভয় থাকিবনে নাই ধৰা পৰাৰ ভয় থাকিবনে নাই আপোনালোকে কক চুৰ এজনৰ মন পঢ়া শুনা মানুহবোৰে yes all are highly qualified পঢ়া শুনা মানুহ চুৰ এজনৰ ধৰা পৰাৰ ভয় থাকিবনে নাই আৰু মই আপোনালোকক কওঁ
এই যে কৰাপ্ট যিসকল অফিচিয়েলছ আছে তেওঁলোকৰ অনবৰতে ভয় সোমাই থাকে আৰু এইটো ফাৰ্ষ্ট টাইমহে ৰখাব পাৰে ওৱান্স কৰাপ্ট হৈ গ'ল ধাপ্পাটো লাগি গ'ল তাৰপৰা জীৱনভৰ আৰু তললৈহে গৈ থাকে মানুহটো আৰু মই কওঁ তেনেকে ACS হোৱাতকো নোহোৱাই ভাল তেনেকে দৰকে জীৱাতকো ACS হয় আপোনাক মানুহে ভয় কৰিব লাগে আপুনি মানুহ ভয় কৰি থাকিব মিডিয়া মানুহ এজন আহিলে ভয় কৰিব সংগঠনৰ মানুহ এজন আহিলে ভয় কৰিব পলিটিক্সৰ মানুহ এজন আহিলে ভয় কৰিব সিনিয়ৰ মানুহ এজন আহিলে ভয় কৰিব কিন্তু আনহাতে if you are one with integrity you will live a life like a king কিঙৰো ভয় থাকে মই জাস্ট কৈছো আৰু you will live a life a fearless life one is when you are corrupt or two when you are not incorruptible আৰু আপোনাৰ এটা হ'ব নাম যশ ঠিক আছে আপোনাক কিছুমানে বুৰ্বক বুলি ক'ব পাৰে ইয়াততো ঘুষখোৰ বুলি ক'ব कुछ तो लोग कहेंगे আপনি যদি ঘুষ লয় ঘুষখোৰ বুলি ক'ব ঘুষ নললে বুৰ্বক বুলি ক'ব পাৰে কিন্তু you are not a বুৰ্বক in real terms but ইয়াততো you are really a ঘুষখোৰ person so এতিয়া সদায় ভয়কে জীয়াই থাকি yes ৰাকেশ পল yes ৰাকেশ পলে ভাবিছিলে নেকি কেতিয়াবা ধৰা পৰিব বুলি ভাবক সেই মানুহটোৰ আনএথিকেল কামৰ কাৰণে আজি মই টিচিং কৰিবলগীয়া হৈছে my life has been affected ঠিক আছে মই নহলে ভালকে ACS ত মই পালোহেঁতেন নহলে APS ত পালোহেঁতেন আমাৰ বেটছত 20 জন ধৰা পৰিছে আৰু তাতকৈ বহুত বেছি আছে 20 জন ধৰা পৰি কনভিক্ট হৈছে I got inspector of taxes rank number 5 এই 20 জন হলে মই APS ত পাই গলোহেঁতেন নহয় যেতিয়া মই চাকৰি কৰিলহেঁতেন মই সেৱা আগবঢ়ালোহেঁতেন কিন্তু অন্যায় যে কৰিলে তেনেকে মোৰ নিচিনা আৰু ঢেৰ মানুহ আছে I know আমাৰ বেটছত যিসকলে ACS হ'ব লাগিছিলে কিন্তু আজি ACS হ'ব পৰা নাই ঠিক আছে because of these people not only Rakesh Paul যিবা politicians involved হৈ আছে they are still in power no তেওঁলোকে দল বদলি পিনে এতিয়া আকৌ নতুন দলত আহি আকৌ পাৱাৰতে আছে নাই নেকি আৰু একেখিনি কামে কৰি আছে এতিয়াও there are lots of people who are affected seat উলিয়াইছে 78 টা whereas vacancies 780 plus আছে seat উলিয়াব 78 so এটুটেই unethical হয় this is unethical corporate scams involving well educated executives বহুত ভালকে পঢ়া শুনা MBA কৰা কিন্তু সেই ethics to মূল্যটো নুবুজে ethicsৰ কথাখিনি নাজানে সেই কাৰণে poor life জীয়াই সব শেষ হৈ যায় যেতিয়া ধৰা পৰিব তাৰ পিছত যিটো মূৰ দাঙি পিনে জীয়াই থকাৰ যিটো ফ্ৰীডম হেতু কেতিয়াও নাপায়গে সো সেই কাৰণে মই আপোনালোকক কওঁ ethics to ভালকে পঢ়ক বুজক মার্কস পায় না নাপায় এটা পিছৰ কথা ঠিক আছে কিন্তু এটো গোটেই লাইফ টাইম লাগিব আৰু এই গোটেই APSC পঢ়াখিনি আপোনাৰ জীৱনভৰ কামত আহিব মোৰ কামত আহি আছে এতিয়া পঢ়াওনা কৰি পিনে মই চাকৰি নকৰাকৈতো জীয়াই আছো dignified life I'm very happy ups down থাকিব পাৰে but I'm happy কিন্তু হেতু মই দেখিছো মোৰ যিবিলাকে হুমাইছে they are not that happy তেওঁলোকে কৈ থাকে কেতিয়া ওলাব পাৰো কৰি থাকে because সেই compulsions বিলাক আছে কাৰণে গলত কাম কৰিলে কেতিয়াও ভাল নাপাও আৰু যি গলত কাম কৰা নাই ধুনীয়াকে আছে বেয়া বিন্দাস আছে টেনশন নাই অকমান কিবা এটা আইফোন টা লম বুলি ভাবিলে অকমান চিন্তা কৰিবলগীয়া হৈছে এনেকুৱা নহয় যে লব পৰা নাই চিন্তা কৰিবলগীয়া হৈছে
কিন্তু লৈছে ধুনীয়াকে আছে লিমিটেড ফোকাস অন ভ্যালু বেসড লার্নিং আৰু যিটো সন্মান পাইছে সেই সন্মানটো সঁচাকে গোটা হোলকে পাইছে তেওঁলোকৰ কোনো বস্তু দাগ নাই সো সেই সন্মানটো পুৰা এনজয় কৰিব পাৰিছে টেনশন ফ্ৰী ষ্ট্ৰেছ ফ্ৰী লাইফ জীয়াইছে সো তাতকৈ বেছি ভ্যালু কি আছে কওকচোন এই ষ্ট্ৰেছে গৈ পিনে বেমাৰবোৰ নকৰে জানো কো এথিক্সে গৈ পিনে ক'ত বেমাৰ কৰিছে আন এথিক্স নোহোৱা বস্তু নোহোৱা কাৰণে গৈ পিনে বেমাৰ হৈছে সঁচাকে আপোনাৰ মাইণ্ডটো যদি আপোনাৰ এনেকুৱা ষ্ট্ৰেছত থাকে বেমাৰ হ'বলৈ আছে hypertension kiba kibi ethics is often treated as a theoretical subject rather than a lived practice জীৱনৰ অভ্যাস হয় ethics to জীৱনৰ অভ্যাস এনেকুৱা এটা সাবজেক্ট যেটো আপুনি প্ৰ্যাকটিস কৰিব লাগে প্ৰ্যাকটিস কৰিবলগীয়া আপুনি ডেমোক্ৰেসি প্ৰ্যাকটিস মানুহে নকৰে পলিটিক্সৰ বহুত পলিটিক্যাল সায়েন্সৰ বহুত বস্তু প্ৰ্যাকটিস হিষ্ট্ৰি টু প্ৰ্যাকটিস কৰা বস্তুৱে নহয় জিওগ্ৰাফি টু কি কৰিব ইকোনমি বহুতখিনি প্ৰ্যাকটিসেস আমি কৰা হয় কিন্তু এটা এটা জীৱন্ত প্ৰ্যাকটিস কৰা বস্তু হয় ethics increasing instances of cyberbullying and intolerance despite rising literacy এই ethics to নথকা কাৰণে পঢ়া শুনা কৰা মানুহবিলাকে যেটা ইন্টাৰনেট টু পায় তেতিয়া সাইবার বুলিং কৰে কিডছক হ্যারাস কৰে উইমেনক হ্যারাস কৰে এই ক্রিমিনাল হৈ যায় মানুহে গম নোপোৱাকে because of lack of ethics হয়নে সাইবার বুলিং কৰে এইবিলাক কিয় হৈছে পঢ়া শুনা কৰা মানুহেটো ইন্টাৰনেটটো চলাই আছে however it is incorrect to say that the system has completely failed because NEP emphasizes holistic and value based education NEP changes which is a welcome step schools promote community service environmental awareness sports constitutional values etia environment as a subject school dise awareness he karone ahise ঠিক আছে Swachh Bharat campaigns school social service programs and celebration of Constitution Day foster civic responsibility the education system has not failed but it still has considerable scope for strengthening value and ethics education হেকাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নটো যেটো প্ৰশ্ন আহিছিল যে এই যে ফেইলড বস্তুটো ফেইল যে হুদিছে এই এনেকুৱা ক্ষেত্ৰত কমপ্লিটলি ফেইল ইয়েস বুলি কেতিয়াও ক'ব নালাগে কমপ্লিটলি ফেইল টু অপজিশনৰ ভাষা হ'ব বা নিউজ পেপাৰত হেতু হয়তো লিখিব পাৰে কমপ্লিটলি ফেইল বুলি কিন্তু ইউ আৰ ৰাইটিং এজ এ ব্যুৰোক্ৰেট you have to be balanced এনেকুৱা নহয় যে আপুনি চকুমুদা কুলি হ'ব আৰু আপুনি বিজেপি পাৰ্টিৰো হ'ব না লাগিব ঠিক আছে মানে রুলিং পার্টি এটাতো বিজেপি আছে পিছত ধইলক বেলেগ আহিলে কোনোবা পার্টি ইন পাৱাৰৰ কথা বা গভর্নমেন্ট অফ ফলিয়াও হৈ পিনে ক'ব না লাগিব you are a bureaucrat you are not opposition you are not congress you are not the Hindu newspaper you are an officer so apunar thinking process to in your papers should always be balanced you will be tested enকুৱা যে has failed do you agree আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন ইন্টাৰভিউ টু আহিব so always be balanced ঠিক আছে yes আমি হেতু ইনকালকেট কৰিবলৈ অসমৰ্থ হৈছো কিন্তু এখিনি কিছুমান হৈছেও is this clear এই কথাটো will help you structure your answers yes no kok so however word to বহুত critical support কৰিলে তাৰপিছত however কৈ পিনে বাকিখিনি কথা লিখিব লাগিব very good মনমি কৃষ্ণমণি স্বৰূপ ঠিক আছে a balanced integration of knowledge skills ethics emotional intelligence and experiential learning can produce competent professionals as well as responsible citizens helping realize the vision of a just and compassionate society
ঠিক আছে কম্পেশ্যনেট সোসাইটি ধুনীয়া এটা কনক্লুজন এনেকুৱা ধৰণৰ কনক্লুজনবোৰ আপোনালোকে ৰিপিটেডলি পঢ়ক আৰু ধ্যান দিয়ক কেনেকে কনক্লুজনটো কেনেকে লিখা গৈছে কেনেকে ৰাউণ্ড আপ কৰা হৈছে কথাটো কেনেকে বেলেন্স কৰা হৈছে কথাটো এইবিলাকতো মই দিয়ে থৈছো তাৰ বাহিৰে আপোনালোকে টপাৰ্ছৰ ভাল টপাৰ্ছৰ আনসাৰ্ছ বিলাকো চাব পাৰে কেনেকে তেওঁলোকে কনক্লুড কৰিছে ওৱান লাইন কনক্লুড কৰিছে দেখিছেনে কনক্লুড কৰিবলৈ কিমান বেছি লাইন আমাৰ দৰকাৰ হয় কিন্তু এক্সপ্ৰেছন আৰু সদায় টু দ্য পইণ্ট আনসাৰ্ছ লিখিবই লাগিব কাৰণ কি টু দ্য পইণ্ট আনসাৰ্ছ নিলিখিলে দেৰ ইজ নেগেটিভ মাৰ্কিং সদায় মনত ৰাখিব সো মানুহবিলাকে মাৰ্কছবোৰ ক'ত কটা যায় মেইনছৰ ষ্টুডেণ্টছ বিলাকৰ মেইনছৰ এছপাইৰেণ্টছ বিলাকৰ মাৰ্কছ ক'ত কটা যায় এই যে টু দ্য পইণ্ট নিলিখিলে কমপ্লিট কৰে পেপাৰ কমপ্লিট কৰা মানুহবিলাকৰ মাজত ডিফাৰেঞ্চিয়েশ্যনটো কেনেকে আহে এই নেগেটিভ মাৰ্কিঙৰ পৰা আহে নেগেটিভ মাৰ্কিং ক'ৰ পৰা হয় য'ত নেকি টু দ্য পইণ্ট ৰেলেভেণ্ট ইৰেলেভেণ্ট এক্সাম্পলছ দি পায় কোনোবাই হৰবৰিত গৰবৰি কৰে সো এখন এটা 100 মিটাৰ ৰেচত 100 মিটাৰ ৰেচ হওক বা চাইকেল ৰেচ কৰিছে সেই ৰেচত why do you win you sometimes win because you are average আৰু বাকিবিলাকে ভুল কৰি দিলে you did the average thing আৰু average thing to normal thing to in a pressure situation ত কৰাটো এটা genius হয় বুলি কৈছে কোনে কৈছে নেপোলিয়ন বনাপাৰ্ট শুনিছে নেপোলিয়ন বনাপাৰ্টে কৈছে যে under pressure situation under difficult circumstances normal কাম যেটো কৰিব পাৰে তেৱে জিনিয়াছ হয় সো আমি চেষ্টা কৰিব লাগে যে এক্সামত গৈ পিনে টু দ্য পইণ্ট এনসাৰ্ছ লিখি আহো আৰু এইটো এনসাৰ এনেকুৱা ধৰণৰ সিম্পল এনসাৰ এটা আপোনালোকে লিখিব পাৰিবনে ইয়েছ অৰ নো এনেকুৱা ধৰণৰ এনসাৰ এটা লিখিব পাৰিবনে দেখিছেনে একো নাই সিম্পল দুটা তিনটা লাইন আছে দুটা তিনটা আৰ্গুমেন্টছ আছে ইয়েছ পাৰিবনে মুনমি কৈছে পাৰিব স্বৰূপ সিম্পল যদি আপোনালোকে কিতাপ পঢ়ে লাগিব যে বহুতখিনি চোন জানিব আছে বহুত ইনফৰমেশন আছে কিন্তু যেতিয়া আনসাৰ লিখিব গম পাব যে বহুত কম পঢ়িব আছে বহুত কম লিখিব আছে বহুত টু দ্য পইণ্ট লিখিব আছে কিতাপত এগাল বস্তু দিয়া হয় বহুত কথা আছে তাত কমাৰ্চিয়েল হয় কিতাপত যদি একদম মাইক্ৰো নোট হিচাপে দি দিয়ে বহুত কম হৈ যাব এই বহুত কমখনত 500 টকা ল'ব পাৰিব নেকি কক এইখনতহে 500 টকা ল'ব পাৰিব এই মিহি কিতাপখনত 500 টকা ল'ব পাৰিব নেকি সো ধৰিব পাৰিছেনে কথাটো সো সেইটোৱে ট্ৰেপ হয় কিতাপ এখন যে হকত হয় স্পেকট্ৰামখন আমি 2006 2009 2011 স্পেকট্ৰামখন ইমান বেছি পপুলাৰ কিতাপ নাছিলে মডাৰ্ণৰ কাৰণে স্পেকট্ৰামখন এখন সৰু কিতাপ আছিলে আৰু সেইখন সৰু কিতাপখন পঢ়ি মডাৰ্ণ ইণ্ডিয়া হৈ গৈছিলে আৰু সেইকাৰণে স্পেকট্ৰামখন পপুলাৰ হ'লগে এতিয়া স্পেকট্ৰাম ইজ লাইক আ বাইবল কিন্তু স্পেকট্ৰামখন বাইবলৰ সমান হকতো হৈ গৈছে এতিয়া বিকজ এভৰি ইয়াৰ সেইখন বঢ়াই গৈ থাকে বিকজ এই 500-600 টকা ল'ব লাগিব নহয় কিন্তু এখন তেতিয়া ফেমাস হৈছিলে বিকজ ইট ইজ সৰু কিতাপতে পঢ়ি পিনে কম মেহনত মে জ্যাদা নম্বৰ পাইছিলে হেতু কাৰণে কিন্তু এতিয়া যেটা হকত হৈ গল এটো কাউন্টাৰ প্ৰডাক্টিভ হৈ গল সো সেই কাৰণে আপোনালোকক কোনে হেল্প কৰিব মাইক্ৰো নোটছ বিলাকে হেল্প কৰে মাইক্ৰো নোটছ আৰ দি গোল্ড ষ্টেণ্ডাৰ্ড হেতু কাৰণে মাইক্ৰো নোটছ বিলাক সাইজবোৰ কেতিয়াও নাবাঢ়ে আপোনালোকৰ কামটো যাতে ইজি হয় সেই কাৰণে মাইক্ৰো নোটছবোৰ ষ্টিক কৰক তাৰ পৰা সৰু নেনো বনাওক আৰু 50 টাইমছ পঢ়ক মাইক্ৰো নোট 8 টাইমছ পঢ়ক এইখিনি পঢ়াৰ পিছত আপোনালোকৰ বুকস পঢ়িবলৈ যাব এইবোৰ যিবোৰ আজিকালি ষ্টেণ্ডাৰ্ড বুকস হৈছে স্পেকট্ৰাম ষ্টেণ্ডাৰ্ড হৈ গৈছে লক্ষ্মীকান্ত হৈ গৈছে যিখিনি ষ্টেণ্ডাৰ্ড হৈ গৈছে সেইখিনি পঢ়ক সো সিস্টেমটো এনেকুৱা হয় দিস ইজ সিধা আৰু নহলে আপুনি উল্টাকেও থাকিব পাৰে বুকস যদি পঢ়ে ফাৰ্স্ট এটা উল্টা হ'ব আৰু সিধাকে হৈছে মাইক্ৰো নোট ন্যানো নোট পঢ়িলে সিধাকে হ'ব The current internet expansion has infused a set of cultural values which are in conflict
with traditional values. কিমান জেনাৰেল এটা প্ৰশ্ন চাওকচোন, ভেৰি জেনাৰেল। এইটো চবে ক'ব পাৰিব, কিন্তু এথিকেল পাৰ্সপেক্টিভৰ পৰা আমি উত্তৰটো দিব লাগিব। আৰু UPSC 2020 এইটো সুধিছে। জেনাৰেল ষ্টাডিজ মানে সঁচাকেই জেনাৰেল, আপোনালোকে উত্তৰ নিদিব নোৱাৰা নহয়, প্ৰেক্টিচ থাকিলে এইটো আৰামছে লিখিব পাৰিব, মানে আপোনাৰ কথাবোৰ মনতো পৰি যাব কি কি লিখিব লাগিব। The rapid expansion of the internet has transformed communication, education, and lifestyles by creating a global digital culture. Global digital culture. Digital culture to সিদিনাখনি এজন মানুহ আহিছিলে, তেওঁ ক'লে যে জেনজি বিলাক এনেকুৱা যে নিজৰ ল'ৰাটোৰ বিষয়ে কৈছে আৰু পাঁচটা লগৰ গোট খাই গোটেইকেইটাই মোবাইল পিটিকি থাকিব, একেলগে থাকি মোবাইল পিটিকি থাকিব। এনেকুৱা এটা কালচাৰ হৈছে যিটো আগৰ দিনত পচিবলে নাছিলে। আগৰ দিনত পাঁচটা লগ খালে গল্প কথা পাতিব, জোকস ক'ব, মানে ইটো সিটোৰ লগত গোটেইকেইটা মিলি ইটো সিটোৰ লগত কথা পাতিব, ঠিক আছে। কিন্তু এতিয়া মানুহবিলাকে কথা নাপাতে, তেওঁলোকে নিজৰ নিজৰ মোবাইলত ব্যস্ত হৈ থাকিব। এনেকুৱা হৈছে নেকি, আপোনালোকে দেখিছে নেকি? এইটোতো মোৰ কাৰণে এটা শ্বকিং কথা হৈ গ'ল, কাৰণ কি আমি লগৰবোৰ লগ পালে আমি ঢেৰ কথা পাতো, ইণ্টাৰেক্ট কৰো, কিন্তু আজি এতিয়া এইটো নতুন কালচাৰ হৈছে য'ত মানে কথা পতাতকৈ একেলগে আহিলে হয়, কিন্তু মানে নিজৰ নিজৰ মোবাইল লৈ ব্যস্ত হৈ থাকে। While it has enriched societies through greater openness and innovation, it has also brought certain values that may conflict with traditional cultural norms. So, এফালৰ পৰা চাবলৈ গ'লে openness আনিলে, innovation আনিলে, কিন্তু আনফালৰ পৰা যিবোৰ ট্ৰেডিশনেল যিবোৰ কালচাৰেল নৰ্মছ আছিলে, নৰ্মছটো আমি বিষয়ে কথা পাতিছিলো ন, নৰ্মছ এনেকুৱাবোৰ বস্তু যিবোৰ চলি আহিছে আৰু যিবোৰ মানে নৰ্মেল, আৰু যিবোৰ বস্তু নৰ্মেল সেইবিলাকে নৰ্ম চলি আহিছে। যেনেকে কি ক'ম আৰু, হাত ধুই ভাত খোৱাটো এটা নৰ্ম হয়, আৰু হাতেৰে ভাত খোৱাটো আমাৰ এটা কালচাৰেল নৰ্ম হয়। আমি কোনোবাই যদি চামুচ আৰু কাটা চামুচ দি খায় বা চাকু বিচাৰে খাবলে, তেতিয়াহে আমাৰ দিগদাৰ হ'ব, হয়নে? কিন্তু আমি চাকু দিয়াই নাই আমাক, নাইফ ফৰ্ক দিয়াই নাই, এনেকে আমি ক'ব নোৱাৰো। আমি যেতিয়া কোনোবাই খাবলে মাতিছে, আমি হাতেৰে খাব লাগিব বুলি এক্সপেক্ট কৰিব পাৰোঁ। That is our norm. Conflicts due to internet expansion. কি conflicts আহিছে চাওক, বেছি লিখিবলৈ প্যাৰাগ্ৰাফ লিখিবলৈ জায়গাই নাই। Promoting individualism over collectivism. সামূহিকতাতকৈ ব্যক্তিবাদক অগ্ৰাধিকাৰ দিয়া। Digital culture often prioritizes personal choice over family and community obligations. So digital culture ki personal choice to priority দিয়া হৈছে over family আৰু community obligations. এতিয়া এনেকুৱা হয় যে personal choice মোৰ এটা মোবাইল লাগে, ইয়াত suppose 40,000 খৰচ হ'ব। I need to do gaming, ঠিক আছে। এতিয়া ফ্যামিলি আৰু কমিউনিটি অব্লিগেশন আছে, যে suppose ঘৰত কাবাৰ বিয়া আছে, so বিয়া আছে আৰু হেতু কাৰণে প্যাৰেন্টসে এইটো এফৰ্ড কৰিব নোৱাৰে। Now there is a clash. নাই মোক এইটো লাগিব ইমিডিয়েটলি, মোৰ ফোনটো বেয়া হ'ল, বাট এই বস্তুটো আগতে এনেকুৱা নাছিলে। আগতে যেতিয়া হিমান আমাৰ ডিজিটেল ৰিকুৱাৰমেন্টটো হিমান নাছিলে, সো আমাৰ পাৰ্সোনাল বুলি বস্তুবোৰ অকমান কম আছিলে। আমাৰ ফ্যামিলি কাৰণে ফ্যামিলি এটা বিগ ভ্যালু আছিলে, ফ্যামিলি কাৰণে কাম কৰা, ফ্যামিলি কাৰণে স্যাক্ৰিফাইস কৰাটো was a big value. এতিয়া হে কালেক্টিভ কমিউনিটি অব্লিগেশনতকো পাৰ্সোনাল আৰু ইন্ডিভিজুয়ালিজম বেছি বৃদ্ধি পাইছে, হয়নে?
Do you agree? Yes? Clear? Individualism over collectivism. ব্যক্তিবাদ সামূহিকতাতকৈ ব্যক্তিবাদ নিজৰ হোক নিজৰ 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 সো ইণ্ডিভিজুৱেলিজমটো বৃদ্ধি পাইছে declining participation in traditional family customs among urban youth বিলাকে family customs বিলাকত participate কৰিব নিবিচাৰে relatives বিলাকৰ লগত deal কৰিব নিবিচাৰে ঠিক আছে আৰু অহা যোৱাটো এটা কৰিব লগিয়া বস্তু বুলিও না ভাবে consumerism আৰু materialism social media promotes status luxury আৰু instant gratification so consumerism basically অলাগতিয়াল বস্তু মানুহে কিনা হৈছে materialism তো বাঢ়িছে এটা শার্ট পিন্ধিলে নহব কেবাটাও শার্ট লাগিব so consumerism to বাঢ়িছে আপোনালোকে হয়তো শুনিছে আপোনালোকৰ প্যাৰেন্টছৰ সময়ত তেওঁলোকৰ এটা বা দুটা শার্ট আছিল বুলি কোৱা শুনিছে নে বাৰু আৰু হেকিটাই ধুই পিনি থাকে ৰিপিট কৰি থাকে এনেকুৱা শুনিছে নে আপোনালোকে এতিয়াতো কেবাটাও শার্ট কেবাটাও প্যান্ট লাগিব কালার ম্যাচিং কৰা লাগিব sneaker heads বুলি নাম ওলাইছে sneaker heads sneaker collection ধেৰ থাকিব মানে influencer culture encouraging excessive consumption শুনিছে Mr. Das influencer যি কৰিব কয় হেতু কৈ মেলি মানুহবিলাকে ফলো কৰে cultural homogenization global entertainment sometimes overshadows indigenous languages and traditions এতিয়া আপুনি যদি if you go to Delhi you'll find the same brands if you go to Guwahati you'll find the same brands if you go to say outside of India you will find the same brands Beijing golo you will find the same brands so etia global cultural homogenization hoy goise so hardly ami aru eta ki hoise etia ami itu culture par ami draw korisu hitu culture par draw korisu thik ase so he cultural homogenization to hoise যেটা sometimes কৈছে overshadow কৰি দিয়ে indigenous languages and traditions যেনেকৈ এতিয়া ইংলিশ বুলি এটা word আহিছে মানে ইংলিশ আৰু হিন্দী একেলগতে কয় so assamese আৰু english একেলগতে কয় যেনেকৈ আমাৰ ভাষাটো এটা মোৰ ভাষাটো এতিয়া মই সম্পূৰ্ণ অসমীয়া ক'ব নোৱাৰো সম্পূৰ্ণ ইংলিশো মই ক'ব নোৱাৰো বা নকওঁ so আমি এতিয়া এই assamese plus english এটা ল্যাঙ্গুৱেজত নতুন ধৰণৰ ল্যাঙ্গুৱেজত আমি এটা নতুন ধৰণৰ ল্যাঙ্গুৱেজ বুলি কৈছো নতুন ধৰণৰ ভাষা বুলি মই কোৱা নাই so এনেকুৱা এটা হৈ গৈছে আৰু এতিয়া হয়তো মই কথা ক'লে আপোনালোকে শ্ৰুতি কটু বুলি নকয় শ্ৰুতি কটু মানে শুনিবলে বেয়া বুলি কোনো নকয় কাৰণ কি সবে আমি এনেকৈ কথা কোৱা হৈছো কিন্তু ধৰি লওক কেবছৰমান আগত সে 10-20 years আগত so অসমীয়াটো ক'লে অকল অসমীয়া কবি অসমীয়াৰ লগত ইংলিশ ব্যৱহাৰ নকৰিবি ইংলিশ ক'লে ইংলিশ কবি হেনকুৱা ধৰণৰ কথাবোৰ আছিল এতিয়া হেতু এটা আউটডেটেড কথা হৈ গৈছে ঠিক আছে এতিয়া মানুহবিলাকে মিক্স কথাই কয় আৰু মিশ্ৰিত কথা বুলি নকয় আৰু reduce use of local dialects and folk art among younger generations এটা local dialects আমাৰ অসমতে so rich আমাৰ অসমীয়াটো বিভিন্ন কথিত আছিল হয়নে নলবেৰা আছিল নলবেৰা বৰপেটিয়া কামৰূপীয়া দৰঙীয়া শিৱসাগৰৰ ফালে লখিমপুৰ ফালে
সবতে বেলেগ 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 ডায়ালেক্টছ আছিলে এই ডায়ালেক্টবোৰ গুচি এটা হৈ গৈছে এতিয়া মানুহবিলাকে এই ডায়ালেক্টছবোৰ নোকোৱা হৈ গৈছে শিৱসাগৰ লখিমপুৰৰ মানুহ ৰ ফুটা হৈ গৈছে তেনেকুৱা হৈ গৈছে মানে সবেই মানে হোমোজিনাস হৈ গৈছে মানে এটা হৈ গৈছে নিচিনা হয়নে আৰু মানুহবিলাকে যেন নিজৰ ডায়ালেক্টটো ক'লে যেন লাজ পাব হেনেকুৱা এটা ফিল হয় আৰু নেক্সট জেনেৰেশ্যনক ক'বলৈ নিদিয়ে আৰু ইয়াৰ কাৰণে আমাৰ বিবিধতাটো নাইকিয়া হৈ গৈছে মানে হেৰাই গৈছে বহু কথা বহু ফিলিংছ বহু আবেগ হেৰাই গৈছে হয়নে what do you say what do you think থাকক লিখিত কথিত সব থাকক কথিতও যাতে লিখিত হৈ যায় তেতিয়াহে এনৰিচ হ'ব নহলে সংকীৰ্ণ হৈ হৈ গৈ থাকিব ভাষাটো unethical conduct online anonymity has increased cyberbullying অনবৰতে হৈ থাকে এই যে মানুহবিলাকে কিবা এটা কৰিলে তলত গৈ ট্ৰল কৰে যে ট্ৰল ইজ নাথিং বাট cyberbullying ট্ৰলটো কিনো মানে ট্ৰল কৰিলে হাঁহে বাট ট্ৰল ইজ cyberbullying এই ট্ৰলটো এটা নৰ্ম হৈ যোৱা নাই নে বাৰু কিবা এটা ভিডিঅ' দিব তলত ট্ৰল কৰিবলৈ আহি যাব মানুহবিলাক হয়নে আগতে সেইবোৰ ধৰি লওক মানে আংকল আন্টি বিলাকে কৰিছিলে এতিয়া আংকল আন্টি বুলি নহয় আগতে মানে মুখৰ আগত ক'বলৈ বেয়া পাইছিলে সাপোজ কথাটো কৈছো এতিয়া এননিমিটিৰ কাৰণে যি টি ক'ব পাৰে ফেক একাউণ্ট খুলি পিনে হয় নে নহয় আপোনালোকে ফেচ কৰিছে নে কেতিয়াবা ট্ৰলিং এননিমাস হৈ পিনে কোনোবাই আহিব নিজৰ একাউণ্ট দি নাহে ফেক একাউণ্ট দি আহি পিনে আপোনাক যি টি কথা কৈ থৈ যাবহি আৰু তাৰ পিছত এইটো এটা মেণ্টেল হেৰাসমেণ্ট নহয় জানো কোনোবাই কিবা এটা কৰিছে কিছুমানে আহি হেট স্পিচ দিছে হেট দিছে মিস ইনফৰমেশন দিয়া মানুহ ধেৰ আছে ভাইৰেল ফেক নিউজ ট্ৰিগাৰিং সোশ্যাল টেনশনস ফেক নিউজৰ কাৰণে আমি অভিনীলক হেৰুৱালো ফেক নিউজৰ কাৰণে হয়নে however কথাটো ইম্পৰ্টেন্ট however the internet also strengthens traditional values কেনেকে preserving and promoting cultural heritage through digital archives and virtual museums ঠিক আছে এতিয়া লাচিত বৰফুকনৰ কথা এনচিআৰটিত অহাৰ আগতেই এনচিআৰটিত হয় দিছে লাচিত বৰফুকনৰ বিষয়ে ইন্টাৰনেটৰ যোগেদিয়ে মানুহবিলাকে গম পাইছে বেলেগ বেলেগ কালচাৰ বিষয়ে আমি গম পাইছো আমি ইয়াত বহিয়ে চাইনা মানুহবিলাকে কি খাই ভাল পায় আমি গম পাইছো জাপানত কি খাই ভাল পায় গম পাইছো আমেৰিকাত কি খাই ভাল পায় আমি গম পাইছো কেনেকে খাই গম পাইছো enriching education quality through availability of resources at affordable cost educational quality আমি এতিয়া বহুতখিনি ৰিসোৰ্সেস ইউটিউবৰ যোগেদি আমি পাইছো affordable costত আমি পাইছো free of cost to paise dhir resources আৰু হেতু কিয় পসিবল হৈছে because of digital is a medium internet expansionৰ কাৰণে আমি নতুন ধৰণৰ set of cultural values আহিছে কিন্তু traditional values বিলাকো মানে spread হৈছে enabling online celebration of festivals dissemination of classical arts and language learning digital documentation of tribal traditions and live streaming of cultural festivals বিলাক live streaming হেবুৰ দিপিনে আমি চাব পাৰিছো বেলেগ যত আমি যাবও নোৱাৰো the internet is value neutral internet হৈছে এটা value neutral entity its impact depends on how society uses it internet to নিজৰ ফালৰ পৰা কোনো ভ্যালু নাই তাৰ কোনো মূল্যবোধ নাই ইট নিউট্রাল কোনো ভ্যালু কি সাপোর্ট কৰা নাই কিন্তু সোসাইটি কেনেকে ইউজ কৰে তাৰ ওপৰত ডিটাৰমাইন হয় rather than viewing tradition and technology as opposites India should promote digital literacy rooted in constitutional and cultural values enabling citizens to embrace innovation while preserving the nation's rich heritage to preserve kori ami digital literacy to promote koribo lage thik ase constitutional aru cultural values bu ami inculcate koribo lage jate jitu rich heritage hetu herai na jay
ৰিচ হেৰিটেজ বুলি ক'লে আমাৰ যিবোৰ ডায়ালেক্টছ, আমাৰ যিবোৰ লেংগুৱেজেছবিলাক, এইবোৰ হেৰিটেজ হয় ন, ঐতিহ্য হয় ন আমাৰ। এই ঐতিহ্যটো নাইকিয়া হৈ গৈছে। যেনেকে আমাৰ কাজিৰঙা আমাৰ ঐতিহ্য নাইকিয়া হৈ যাব এতিয়া। কাজিৰঙা বহুতখিনি, অকমান বাচি থাকিব আৰু নাম মাত্ৰ। চ' এইখিনি আমি কেয়াৰ নল'লে, আমি যদি এইখিনিৰ কাৰণে মাত নামাতো, ভুল কথা হ'ব। Next, explain with the help of two examples. দুটা example when act is ethically right but not legally. একদম ধুনীয়া প্ৰশ্ন 2021ত সুধিছে, and act legally right but not ethically. এতিয়া এইটো আপোনালোকে ভাবি চাওক আৰু ভাবি আপোনালোকে কওকচোন, বিকজ এক্সামত আৰু বেলেগ ধৰণৰ প্ৰশ্ন আহি যাব পাৰে, এইটোতো একদম কমন প্ৰশ্ন আহিবলগীয়া। এটা এক্টৰ কথা কওকচোন যিটো এথিকেলি কাৰেক্ট হয় বাট লিগেলি ৰং হয়। ডায়াগ্ৰাম প্ৰেজেন্টেশ্যন বেলেগ লিখিব পাৰে, ডেফিনেটলি দিব পাৰে। সল্ট মুভমেণ্ট, ভেৰি গুড। সল্ট মুভমেণ্টটো লিগেলি ৰং আছিলে বাট এথিকেলি কাৰেক্ট আছিলে। ডায়াগ্ৰাম দিব, ডায়াগ্ৰাম ৱেলকাম। এতিয়া মিষ্টাৰ দাসে কওক যে লিগেলি ৰাইট আৰু এথিকেলি নট ৰাইট, সেইটো কথা ভাবক। বাকীসকল চবেই ট্ৰাই কৰক, চবেই ট্ৰাই কৰক। ইমানখিনিতো আমি জানো এতিয়া এথিক্স আৰু লিগেলৰ মাজত ডিফাৰেন্সটো জানো। এথিক্সটো এনফৰ্চ কৰিবলৈ কোনো মানে শক্তি নাই, লিগেলি টু এনফৰ্চ কৰিবলৈ there is the government breaks law sometimes. চবেই ট্ৰাই কৰক। Law prescribes the minimum standards of behavior enforceable by the state, whereas ethics concerns moral principles guiding what is right and wrong. Though they often overlap, they may sometimes diverge. ঠিক আছে, কেতিয়াবা এথিকেল আৰু লিগেল একে হ'ব পাৰে, most of the times হয়, এথিকেল যিটো হয় লিগেলো হয়, সেনেকুৱা হয়। কিন্তু বহু ক্ষেত্ৰত এথিক্স আৰু লিগেলিটি কনফ্লিক্টত আহিব পাৰে। An act is ethically right but not legally right. Scenario 1, breaking traffic rules to save a life. So jumping a red light to rush a critically injured person to hospital violates traffic law. Law violate hoise, but is ethically justified as it protects the human life. So এতিয়া আমি দুটা কথাৰ তুলনা কৰিব লাগিব, জুখি চাব পাৰিব লাগিব, জুখি চাবলৈ দগা পাল্লা দি জুখি চাব লাগিব, ল ভাৰ্চেছ এথিক্স। ল ভাৰ্চেছ এথিক্স আমি চাব লাগিব, আৰু তাত যদি দেখো যে মানুহৰ লাইফ এটা বচাব লাগে, তেতিয়া আমি লটো ব্ৰেক কৰি দিম, কথা নাই, কিন্তু লাইফটো বাচিব লাগিব। নেক্সট, হুইসল ব্লোয়িং বাই লিকিং কনফিডেন্সিয়েল ডকুমেন্টস। কনফিডেন্সিয়েল ডকুমেন্টস আছিলে যিবোৰ ক'তো লিক হ'ব নালাগে আৰু আপোনাৰ হাতত আছে, ডিসক্লোজ কৰি দিলে। ডিসক্লোজিং ক্লাসিফাইড ইনফরমেশন to expose large-scale corruption may violate official secrecy laws but is ethically justified in serving the larger public interest. Larger public interest. ঠিক আছে? Disclosure of corruption by a public servant despite legal risk. আৰু এতিয়া কৰাপশ্যন কৰাটো মই আপোনালোকক একেবাৰে নাভাবিবলৈ কওঁ, কৰাপশ্যন ইজ ইম্পচিবল নাও। এতিয়া এইটো শাৰ্ট হয়, শাৰ্টত এইটো জেপ হয়, ইয়াৰ ওপৰতে কেমেৰা, মোবাইলটো লৈ আছে, ইউ উইল সি যে দ্য পাৰ্চন ইজ ভেৰি ইন'চেণ্ট, বাট আপোনাৰ কথাবোৰ ৰেকৰ্ড হৈ থাকিব। চ' যিমানেই এতিয়া টেকনলজি এডভান্স হৈ গৈছে, চ' এই টেকনলজিৰ কাৰণে কৰাপশ্যন ইজ নাও ইম্পচিবল। আৰু যি কৰি আছে আৰু বেছি ভয় হৈ গৈছে ধৰা পেলোৱা। আগতে কোনো কথা নাছিল, ধৰা পেলোৱাৰ কোনো স্কোপ নাছিল, এতিয়া কিন্তু হিডেন কেমেৰা চবৰে নিজৰ হাতত থাকে। ফেক এনকাউণ্টাৰ যে কৰে, সেইটো কিহত? ফেক এনকাউণ্টাৰটো এথিকেলো নহয় আৰু legalo নহয়। Fake encounter neither ethical nor legal. See, there is legal recourse. এতিয়া fake encounter to কেনেকে ethical হ'ব? সেই
পুলিচ বিলাকে ভুলকে কাবাক এনকাউন্টাৰ কৰিব পাৰে নে নোৱাৰে যাক বেয়া পায় তাক এনকাউন্টাৰ কৰি দিলে আৰু কৈ দিলে যে ই কিবা ৰেপ কৰিছিল বুলি কৈ দিব কেনেকে পুলিচে কেনেকে গম পালে ই ৰেপ কৰিছে বেলেগতো কৰিব পাৰে কিন্তু যাক বেয়া পায় তাক যদি গুলিয়াই দিয়ে এইটো ভাল হ'ব নেকি কওক ফেক এনকাউন্টাৰ যে কোনো কাৰণতে আপোনালোকে এডুকেটেড যিখিনি মানুহ আছে কেতিয়াও সাপোৰ্ট কৰিব নালাগে ক্লিয়াৰ বিকজ লটো আমাৰ স্লো হয় ন ঠিক আছে কিন্তু লটো এনেকুৱা হয় যাতে দোষী এজনক শাস্তি দিব যাওঁতে দোষী এজনক জলদাজলিকে শাস্তি দিব যাওঁতে যদি নিৰ্দোষী এজন যদি ফচি যায় নিৰ্দোষীজনে শাস্তি পাব নালাগে দোষী এজনে বাচি যাওক কথা নাই কিন্তু নিৰ্দোষী এজনে শাস্তি পোৱাটো more dangerous clear an act legally right but not ethically right নহয় যেনেকে tax avoidance using legal loopholes to minimize tax liability is lawful কৰিব পাৰে but violates the ethical principle of contributing fairly to society যি ট্যাক্স দিব পাৰে তাৰ পৰা ট্যাক্স লয় চৰকাৰে গভৰ্নমেন্টে কিন্তু ইহঁতি ট্যাক্স নিদিয়ে লিগেলি নিদিয়ে ট্যাক্স এভয়েড কৰে ঠিক আছে ট্যাক্স এভয়েড কৰে ট্যাক্সটো মানে হেৰি নকৰে ট্যাক্স চুৰ বুলি নহয় এইটো ট্যাক্সটো এভয়েড কৰি দিয়ে nepotism in private employment a business owner legally appoints a close relative to a senior position despite more deserving candidate being available so as a business owner ji nijor business ase dei nijor business ase তেওঁ বিজনেছত সাপোজ কোনবা এজন টপ ম্যানেজাৰ এজন লাগে হেপ টপ ম্যানেজাৰৰ কাৰণে এই ম্যানেজাৰ সকল ৰেডি আছিল কিন্তু এওঁলোকক প্ৰমোট নকৰি তেওঁৰ কাজিন বা তেওঁৰ নেফিউ এজনক আনি দিয়ে কিন্তু ডিজাৰ্ভিং এওঁলোক আছিল কিন্তু এওঁ নেপোটিজমৰ ফলত পালে এতিয়া এওঁলোকো মনত বেয়া পাব কিন্তু কৰিবলৈ কি পাৰিব লিগেল হয় তেওঁ যাক বিচাৰে তেওঁকে লিডাৰ বনাব পাৰে সো এটো লিগেলি কাৰেক্ট হয় ethically wrong হয় while legally permissible in many private firms it is ethically unfair as it violates merit and equal opportunity legally correct হয় no problem legality কিন্তু ethically wrong হয় clear eto example yes or no সকলোৱে কক is it clear jod legally correct okay legally okay ethically not okay আৰু ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব for the business owner himself jod তেওঁ ethics to follow নকৰিলে ন এই মানুহবোৰ ডিমোৰালাইজ হৈ গল নহয় যিখিনি ম্যানেজাৰ্স আছিল ডিমোৰালাইজ হৈ যাব আৰু ক্ষতিটো কাৰ হবগে গৈ পিনে ক্ষতিটো হবগে বিজনেছৰ এনেকুৱা এটা কাম কৰিলে so businesses should be professional যি আপোনাক পইচা আৰ্ন কৰি দিব পাৰে তেওঁ যাৰ যোগ্যতা আছে যাৰ মেৰিট আছে তেওঁক ম্যানেজাৰ বনক সিনিয়ৰ ম্যানেজাৰ বনক he will be motivated aru he or she will be motivated tarpisot teo belegoku motivate koribo law provides that the minimum standard of conduct whereas ethics inspires individuals to pursue the higher standard of moral responsibility law ki provide kore minimum standard of conduct ekhini minimum whereas ethics se inspire kore individual of
to pursue the higher standard of moral responsibility. So law ko bohu gune quality to high hoy ethics or ethics quality high quality life etar kotha koy law minimum conflict free life eta minimum legal is minimum. A just society requires both legal compliance and ethical commitment. Just society ekhon hole legal compliance lagibo aru ethical commitment to lagibo. Legal compliance to ki hoy minimum bare minimum etu nohole nohobo aru ethics ot etu higher hoy goi thakibo. With ethics guiding conduct where the law is silent or inadequate. Jot law নাই that ethics or through di cholibo eta harmonious peace thakibo growth thakibo jot peace thakibo tar unnoti hobo ঠিক আছে aru মানুহ বিলাকৰ quality of living to bhal hobo 2025 UPSC কি হুদিছিলে জানেনে What are the major teachings of Mahavir? Explain their relevance in contemporary world. Mahaviror major teachings ki hoy? Mahaviror pradhan shiksha samuh ki? Samohamyik bishwot yar prasangikota bornona korok boli koise. Mahavir, the 24th Tirthankar of Jainism, First Tirthankar কোন আছিল of Jainism? First Tirthankar কোন হয় 24th জন হয় Mahavir. Propagated an ethical way of life based on non-violence, self-discipline, truth, and spiritual liberation. His teachings remain highly relevant in addressing today's ethical, social, and environmental challenges. Parshavanath asile niki Parshavanath First Tirthankar kon asil Mor Parshavanath monot porise Sorry, Rishabhanath, Parshavnath nohoy, Rishabhanath. Rishabhanath. Rishabhanath 23rd hoise Parshavanath First hoise Rishabhanath sobe likhok ebar First Tirthankar Rishabhanath আৰু 23rd Parshavnath ঠিক আছে so highly relevant ethical social আৰু environment to আনিছে সকলোতে কিয় আনিছে environment important নেকি is environmental education important environment নোহোৱাকে আমি জীয়াই থাকিব পাৰিম নেকি environment নোহোৱাকে জীয়াই থাকিব পাৰিম নেকি yes or no Environment is very important, very important. Ethics nuhwakeu manhe jiyai thakibo paribo, environment nuhwake jiyai thakibo nuare. So environment, social, ethical, important dimensions. Hoy major teachings of Mahavir eta to jane ahimsa sobe jane. Avoid causing harm to any living being. Example,
compassion towards animals and rejection of violence ekita relevant hoy etia ahimsa is relevant rejection of violence is important satya truth speak and uphold the truth in thought word and action truth in thought word or action promotes integrity in public administration asteya non-stealing do not take what is not willingly given example discourages corruption and misuse of public resources discourages corruption aru misuse of public resources মথাউৰি embankment এটা বনাবলৈ দিছিলে কাৰোবাক পইচাটো খাই দিলে পিছত সেই মথাউৰি ভাঙি বহুত মানুহ মৰি থাকিলে ethics so এই যদি জৈনৰ হে কথাবোৰ মহাবীৰ জৈনৰ হে কথাবোৰ মানে শুনে corruption tete komibo brahmacharya self restraint control over desires and passions encourages disciplined or ethical conduct discipline life bahut beshi important discipline to apni apnar main core values of bhitorot eta discipline hobo lage discipline to apnar iman helpful iman utilitarian discipline life apna bahut help koribo stress free life easy automatic develop hoy thakibo apna automatic growth and progress hoy thakibo apnar life ot jodi discipline ahe jodi discipline nahe bahut kosto hobo so what do you want kosto or discipline what do you want what should you do অনবৰতে নিজকে মোটিভেট কৰি থাকিব লাগিব তাতকৈ ডিসিপ্লিন হৈ যাওক অপৰিগ্ৰহ non possession limit material possessions and avoid greed supports sustainable consumption and minimalism so অপৰিগ্ৰহ ডিসিপ্লিন বুলি কলে মনমি বৰা আৰু বাকি সকলে এবাৰ লিখক যিমানে লিখিব হিমানে আপোনাৰ হৃদয়ৰ ভিতৰত সোমাব হৃদয়ঙ্গম হ'ব এই হৃদয়টো একো বস্তু নহয় এটো হৈছে সাবকনশিয়াস জিটো আপোনাৰ 85% অফ your brain ইয়াত যদি বস্তুটা সোমায় তেতিয়াহে আপুনি হিলিব আৰু যদি ইয়াত বস্তুটো নোসোমায় যদি অকল কনশিয়াসলি জানা हां पता है मुझे डिसिप्लिन क्या है वो आपके अंदर नहीं घुसा अगर वो अंदर नहीं घुसा तो आपका वो कोई काम का नहीं है ठीक है अनेकांतवरा multiplicity of viewpoints truth has many perspectives এনেকে যদি কোনবাই লিখে এটো কাপাৰ কাৰণে 9 হ'ব কাপাৰ কাৰণে 6 হ'ব truth has many perspectives so কোনবাই কিবা এটা কথা কলে নহয় কি কথা কব আহিছে বুলি কোৱাতকো আমি তেও কোনটো ভিউ পইণ্টৰ পৰা কৈছে হেতু চাব লাগে আৰু যেতিয়া হেতু চাব you will understand people more misunderstanding hobo kom apuna manhe bhal poa hoy jabo you will be popular encourages tolerance dialogue and respect for diversity tolerance dialogue and respect for diversity relevance in contemporary world peace and communal harmony ahimsa counters terrorism is a terrorism manhulage kori ase kyo তেওঁলোকৰ মাজত শান্তিটো নাই hate speech social violence এইকিটা যেতিয়া অহিংসা ফলো কৰিব যেতিয়া এই principles of Jainism মহাবীৰে দিয়া যিবোৰ কথা আমি ন যি কোনো এজনৰ সাম যদি ফলো কৰো ন religiously আমাৰ লাইফটোৱে
চেঞ্জ হৈ যাব, লাইফটো আমাৰ পাৰ কৰিবলৈ। কিন্তু কথাটো হ'ল কি, আমাৰ ওচৰত ইণ্টাৰনেটটো আছে, উই হেভ আ লট, আৰু এই লটৰ পিছত আমি চামেই ফলো কৰিব নোৱাৰো। সেইকাৰণে আপুনি চাম, যাৰে ভাল পাইছে চাম আপুনি ফলো কৰকচোন, your life will change for the better. You will experience a revolution in your life. যেনেকে ডিসিপ্লিনটোকে আপনি ফলো কৰকচোন, ধ্যান দিয়ক ডিসিপ্লিন আপনি ক'ত হ'ব পাৰে, ধ্যান দিয়ক ডিসিপ্লিন ইন ইয়ৰ লাইফ। তেতিয়া চাব ইমান টাইম ওলাব আপোনালোকৰ পঢ়িবলৈ। 21 ডেইজৰ ডিসিপ্লিন, তাৰ বাহিৰে বাকীবোৰ চব হেবিট, আৰু সেইটোকে ডিসিপ্লিন বুলি কয়। Good governance, Satya and Asteya promote transparency, accountability আৰু ethical leadership. লোকৰ বস্তুটো আমি নিজৰ বুলি নাভাবিলে, so সেইটো বেলেগ বেলেগ ৰিলিজনটো আছে। Don't covet what do not belong to you. Environmental conservation, aparigraha encourages sustainable lifestyles and reduces ecological degradation. এতিয়া মানুহবিলাকৰ গ্ৰীড, এই গ্ৰীডৰ কাৰণে মানুহৰ এটা ঘৰ দি শান্তি পোৱা নাই, আৰু এটা ঘৰ, হলিডে হোম, কিমান ট্ৰিজ ইয়াৰ কাৰণে কাটিবলগীয়া হৈছে, কিমান মাইনিং ইয়াৰ কাৰণে কৰিবলগীয়া হৈছে, হয়নে? কাৰণ কি? there is a demand. এই ডিমাণ্ডটো ক'ৰ পৰা আহে? মানুহৰ মাইণ্ডৰ পৰা। সো এই মেটেৰিয়েল বস্তুবোৰ যে খান্দিছে, মানুহৰ কাবাৰ মনত গ্ৰীড আহিছে, এই গ্ৰীডটোৰ কাৰণে এই মাইনিং এণ্ড কাটিং অফ ট্ৰিজ হৈছে। Mental well-being, self-restraint helps combat consumerism, stress, addiction. কনজিউমাৰিজমটো ৰখাবলে কিহে হেল্প কৰিব? সেলফ ৰেষ্ট্ৰেইণ্টে। তাৰ বাহিৰেতো কোনো হ'ব, সেলফ ৰেষ্ট্ৰেইণ্টে বিগ ভেলিউ হয়। মোৰ 5টা টি শাৰ্টে হৈ যাব, কিন্তু নাই আৰু টি শাৰ্ট লাগিব। মোৰ 3যোৰ জোতাই হৈ যাব, নহয়, মোৰ আৰু জোতা লাগিব একদম। এডিকশ্যন, মই চিগাৰেট নোহোৱাকে থাকিব নোৱাৰো, মই এলকহল নোহোৱাকে থাকিব নোৱাৰো। সো এইটো কেতিয়া ঠিক হ'ব? সেলফ ৰেষ্ট্ৰেইণ্ট। আৰু এইকেইটাই কি কৰিব? লাইফ বৰবাদ কৰি দিয়ে। কিডনি, লিভাৰ, ফেটি লিভাৰ সেইবোৰতো হৈছে, লাংছ বেয়া হ'ব, কেঞ্চাৰ হ'ব। আৰু কেতিয়া কেঞ্চাৰ হ'ব? যেতিয়া আপোনাৰ ল'ৰা ছোৱালী ক্ৰিটিকেল মমেণ্টত থাকিব তেওঁলোকৰ লাইফৰ, তেতিয়া কেঞ্চাৰ হ'লে কি লাভ হ'ব? সো এই সৰু সৰু বস্তুতে গৈ পিনে পিছত গৈ পিনে কিমান দিগদাৰ কৰেগে। Democratic values, Anikantavara fosters pluralism, tolerance আৰু peaceful conflict resolution. Mahavir's teaching transcend religion, অকল এটা ৰিলিজনতে সীমাবদ্ধ হৈ থকা নাই, and offer a universal ethical framework, এটা ফ্ৰেমৱৰ্ক দিয়া হয় for achieving sustainable development, social harmony আৰু moral governance. ঠিক আছে? নৈতিক শাসন ইজ ভেৰি ইম্পৰ্টেণ্ট। নৈতিক শাসন ইজ ভেৰি ইম্পৰ্টেণ্ট। অনৈতিক শাসন হলে চব বেচ খাই যাব। ঠিক আছে? ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমাৰ নদীবোৰ নাথাকিব, আমাৰ পাহাৰবোৰ নাথাকিব, আমাৰ এয়াৰটো আমি যদি পলিউট কৰি থৈ গুচি যাওঁ। আমি ডেভেলপ কৰিছো নদীবিলাক নলা বনাই দিছো নে আমি? গুৱাহাটীৰ মাজেদি ধুনীয়াকে এখন বশিষ্ঠ নদী বৈ গৈছিলে, জানেনে আপোনালোকে? বশিষ্ঠ নদীখন এতিয়া নলা। ভৰলু এখন নদী আছিলে, সেইখন এতিয়া হৈ গ'ল নলা। গোন্ধ শেষ কৰি দিছো এতিয়া, জানে? নয়নজ্যোতিয়ে জানে? শেষ কৰি দিছো। সো আপোনালোকে এইটো ভাল বুলি ভাবিছেনে? এইটো ডেভেলপমেণ্ট বুলি ভাবিছেনে? এইটো ডেভেলপমেণ্ট।
বেলেগ দেশে ডেভেলপমেন্ট কৰিছে কিন্তু সাস্টেইনেবল ডেভেলপমেন্ট কৰিছে নলা বনাই পিনে ডেভেলপমেন্ট হোৱাটো ডেভেলপমেন্ট নেকি কিবা নদীখন নলা বনাই দিছে আৰু হেতু ডেভেলপমেন্ট বুলি কৈছে তাৰমানে গৰ্বৰ আছে ডেভেলপমেন্টটো হেনুকা ডেভেলপমেন্টটো গৰ্বৰ ডেভেলপমেন্ট their integration into personal or public life can contribute significantly to building a just peaceful or environmentally responsible society এতিয়া মডেল কোৱেশ্চনটা চাওক যদি মহাবীৰৰ হুদিছে গৌতম বুদ্ধা হুদিব পইণ্ট আউট দ্য ৰেলেভেন্স ইন প্ৰেজেন্ট সোসাইটি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে হুদে বিয়াৰ লেটাৰা ইয়েস বুদ্ধা গৌতম বুদ্ধাৰ কথা গৌতম বুদ্ধা আৰু মহাবীৰ কোনটো সেঞ্চুৰীৰ মানুহ হয় কক which century belongs to Buddha and Mahavir 5th 6th century BC 5th century BC 6th century BC দুটা ভিতৰত কক बताइए सबको बताना पड़ेगा सबको बोलना पड़ेगा 6th century is the absolutely correct answer Gautam Buddha was the founder of Buddhism advocated a practical path to end human suffering through ethical conduct right conduct বুলি কৈছে ethical conduct wisdom mental discipline to আপোনালোকে ঘুৰি পাই থাকিব His teachings remain highly relevant in addressing contemporary social, ethical, or psychological challenges. Major teachings: 4 noble truths. Life involves suffering, dukkha se life caused by desire, tanha, ba Trishna boli theko which can be ended by eliminating desire through the noble and eightfold path. Eightfold path helps address stress arising from excessive materialism. Right view, intention, speech, right action, right livelihood, right effort, right mindfulness or concentration. View number 1. Number 2, intention. Number 3, আমি কথাও আমি শুদ্ধ ক'ব লাগিব. Number 4, action. কামো আমি তেনেকুৱা কৰিব লাগিব. Number 5, livelihood. আমি বেয়া কাম কৰি livelihood কৰিলে নহব. Number 6, efforts. Number 7, mindfulness. লিখক মই অকল লিখিলে কেনেকৈ হ'ব Number 8, concentration, focus, right focus. Promotes ethical behavior and responsible public service. Ethical behavior or responsible public service. সকলোৱে লিখক right view, right intention, right speech, right action. এইটো মুখস্থ ৰাখিবলগীয়া বস্তু. So 5 star মই দিছো. এইকেইটা মুখস্থ কৰিব লাগিব. কোবাত নহয় কোবাত কামত আহিব ঠিক আছে এইবিলাকে আপোনাৰ এমিউনেশন এইবিলাকে আপোনাৰ গোলা বাৰুদ এইবিলাক দিয়ে আপোনালোকে এনৰিচ কৰিব আপোনালোকৰ আনসাৰ্স বিলাক আপোনাৰ আনসাৰ্স বুজে বেলেগতকৈ বেলেগ হ'ব কিয় বেলেগ হ'ব বিকজ ইউ ক্যান মেমৰাইজ দিস মুকুটা বিলাক এই মুকুটা বিলাক যেতিয়া দিব তেতিয়া আপোনাৰ মালাডাল ধুনিয়া হ'ব আনসাৰ Middle path, madhyam pratipad. Avoid both extreme indulgence or extreme austerity. Extreme dhoniyo hobo na lage. Extreme dukhiya hobo na lage. Hetu koise. Extreme ami khabo na lage or bahut komo khabo na lage. Encourages balanced or healthy living. Extremely bole pohile. তাৰ বাহিৰে মানুহৰ কথা পাতিবই নাজানে কি লাভ হেতু পঢ়াৰ কক
মানুহ আহিলে মানুহক ভালকে মাত এষাৰ দিব নোৱাৰে বিপদত পৰিলে নিজৰ বন্ধুজনক সহায় কৰিব নোৱাৰে মাত এষাৰ দিব নোৱাৰে সেইবোৰ পঢ়াৰ কি লাভ অহিংসা আৰু করুণা non-violence আৰু compassion treat all living beings with kindness and empathy promotes communal harmony and peaceful conflict resolution so communal harmony hobo ইটো ৰিলিজনে হিটো ৰিলিজনৰ কাজিয়া নালাগিব হিন্দু মুছলিম নহব peaceful conflict resolution hobo এটা communal harmony আপোনালোকে দেখিছে মেঘালয় আৰু অসমে কাজিয়া লাগিছে কিমান লাজৰ কথা দুখন ষ্টেট যিখন ইণ্ডিয়াৰে পাৰ্ট হয় কাজিয়া লাগিছে হয়নে impermanence anikka everything is transient and constantly changing builds resilience in coping with failures and life changes failure বা life or change আইছে হেতু আকৌ চেঞ্জ হ'ব চেঞ্জ টু চেঞ্জ হ'ব সময় হলনি হ'ব ভাল সময়ও হলনি হ'ব বেয়া সময়ও হলনি হ'ব ভাল সময় বেয়া সময় দুটা সময় হলনি হ'ব dependent origination pratitya samutpada everything arises through interdependence and causation সকলো বস্তু পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু কাৰণৰ জৰিয়তে উদ্ভৱ হয় dependent origination ইয়াৰ কাৰণে ইটো হল হিতুৰ কাৰণে হিতু হল highlights the interconnected nature of environmental and social issues environment আৰু society দুটা connected হয় environmental issues বিলাক social issues হবগে environment to বেয়া কৰিলো আমি water নোহোৱা হৈ গল ঠিক আছে এতিয়া water নোহোৱা হোৱাৰ কাৰণে water কাৰণে কাজিয়া হ'ব মানুহৰ মাজত সমাজত কাজিয়া কিহৰ কাৰণে waterৰ কাৰণে কিন্তু যেতিয়া পুখুৰীটো আছিল সবে গৈ পিনে তাত পানী খাইছিল নদীখন যেতিয়া আছিল সবে নদীৰ পৰা পানী খাইছিল ফ্ৰেশ water এতিয়া এটা টেপেদি পানী আহে তাত মানুহে কলহ বাল্টিং এবোৰ ৰাখে লাইনত ৰৈ থাকোতে কাজিয়া হয় কিয় এনভায়ৰনমেন্ট টু ডেস্ট্ৰয় কৰি ললে ইন্টাৰকানেক্টেড কেনেকে পানী নোহোৱাটোৱে এনভায়ৰনমেন্টটোৱে গৈ পিনে সোশ্যাল ইস্যুজ ক্ৰিয়েট কৰিছে দুটা কমিউনিটি মাজত কাজিয়া হৈ গৈছে বিকজ অফ water relevance in present society mental health বহুত important mental health to আমি body health কথাই কেয়াৰ নকৰা মানুহ আমি mental health to বহুত দূৰৰ কথা mindfulness and meditation help reduce stress anxiety or depression যদি আপোনালোকে ভাল মাৰ্কস পাব বিচাৰিছে ক্লিয়াৰ কৰিব বিচাৰিছে meditation is the key meditation to আপোনালোকক যিমান হেল্প কৰিব তাৰ কোনো হিসাব নাই so meditation to আপোনালোকে পাৰ্ট বনাবনে নিজৰ লাইফৰ কাবাৰ অলৰেডি আছে নেকি is it a part of your life meditation or exercise দুইটাই বিভিন্ন কাম কৰিব 1 or 2 কাৰ আছে যাৰ নাই আজি পায় ভাবক সদায় কৰো 1 hour wonderful congratulations to you কোনটো কৰে meditation নে exercise এই আজ যদি 3 ঘন্টাও যায় no problem not daily কৰা আৰম্ভ কৰক অলপ কৰক কিন্তু daily কৰক লাইফ চেঞ্জ কৰক লাইফ টু গ্ৰো কৰক লাইফত নতুন বস্তু আনক মেডিটেশন ওকে নকৰে আজি পা কৰক অলপ হলো কৰক 1 মিনিট হলো কৰক 1 মিনিট এক্সাৰসাইজ 1 মিনিট মেডিটেশন কৰিব পাৰিবনে গুটেই জীৱন এভৰিডে এটো কমিটমেন্ট দিও সাব এটো গপিনে কিতিয়া 1 ঘন্টা 2 ঘন্টা হবগে গমেই নাপাব এক্সাৰসাইজ উইকত 2 টাইম কৰে ডেইলি কৰা অভ্যাস কৰকচোন মো এই লাইফত মই এক্সাৰসাইজ তো আনিছো মই মোৰ লাইফত মেডিটেশন তো আনিছো বহুত দিনৰ পৰা ট্ৰাই কৰি লাষ্টলে আহিলেগে
ঠিক আছে daily exercise for daily meditation and I'm feeling really good class to কৰি ভাল লাগিছে ক্লাছৰ কাৰণে প্ৰিপেয়াৰ কৰি ভাল লাগিছে সো বহুত খিনি টাইমটো একেটাই দিছো সেই টাইমটো কোৱালিটি ইমপ্ৰুভ হৈ গৈছে এতিয়া মই টাইম বেছি দিব নোৱাৰো মই সেই 11-12 ঘণ্টা আই ওয়ার্ক আৰু এই ওয়ার্ক খিনি হিমানে আছিল আগতে এতিয়া মই ফিল কৰিছো the quality has improved because of what because of meditation আগতে শুনি আছিল মেডিটেশনৰ বিষয়ে because of exercise এইকেইটা মই হেকানে আপোনালোকক সাজেষ্ট কৰিব পাৰিম ethical governance কেনেকে right speech right action right livelihood foster integrity আৰু accountability peaceful শান্তি compassion or non-violence help counter hatred extremism or social conflicts so যদি compassion থাকে করুণা থাকে ইজনে হিজনৰ প্ৰতি আৰু আছে হেতু হেকাৰণে ফ্লাডৰ সময়ত মানুহবিলাক কিমান হেল্প কৰিলে হয়নে এই করুণাটো আছে হেতু কাৰণে করুণা বহুত ইম্পৰ্টেন্ট হয় compassion আপোনালোকে compassionate officers হলে মোৰ বহুত ভাল লাগিব মানুহৰ কাৰণে করুণা থাকিলে বহুত ভাল হ'ব sustainable development the middle path discourages excessive consumerism এটা যেনে স্নিকাৰ হেড বুলি বাহবা স্নিকাৰ হেড আমি কৈছো কিন্তু হি যে ইমান কিনি যে ডিমান্ড ক্ৰিয়েট কৰিছে তাৰ কাৰণে কিমান ক্ষতি হৈছে এই ডিমান্ডটো আমাৰ মাইণ্ডৰ পৰা আহে মাইণ্ডত যদি আমি লিমিটত চলিবলৈ আমি পাৰো supports responsible resource use যাতে আমি হেক কৰি নেপেলাও আমি একদম নলা বনাই নেপেলাও নদীবিলাক যাতে আমি গোটেই বতাহটো যেন প্ৰদূষিত বিষাক্ত কৰি যাতে নেপেলাও আমি মানুহবিলাকে human beings are those animals maybe only animal যি মানে pollution কৰে যি মানে অপকাৰ কৰে এনভায়ৰনমেন্টক সো কোনে জীবজন্তু এটা টাইগাৰ এটা এনভায়ৰনমেন্টক সদায় সাপোৰ্ট কৰি আহিছে কিন্তু মানুহবিলাকে পলিউশন কৰি এনভায়ৰনমেন্টৰ কাৰণে বেয়া কৰি দিছে আলটিমেটলি এনভায়ৰনমেন্টত নিজে থাকিব social harmony Buddha's rejection of caste discrimination Buddha he 6th century BC তে caste reject কৰিছে ভাবক caste তেতিয়া reject কৰিছে এতিয়া লাগে মানুহে caste ধৰি থাকে upholds equality dignity or inclusiveness Buddha's teachings provide a timeless ethical framework for peace mental well-being social justice sustainable living Their application in personal life and public policy can contribute to a more compassionate, inclusive, and harmonious society. Compassionate, inclusive, ekita keywords hoy dei harmonious society keywords hoy ekita bohutot lagi thakibo. So we come to an end of today's class. Ajir class khini yate onto poril. Asha koru আজি এই ডিসকাশনটোৱে আপোনালোকক হেল্প কৰিব ইন ইয়োৰ আপকামিং এক্সাম আৰু আমি যিকিটা সংকল্প লৈছো কেটামান বস্তু মেডিটেশন আমি কৰিম এক্সাৰসাইজ আমি কৰিম 1 মিনিট কৰিম এটো গোল ট্ৰেকাৰত আপুনি এড কৰি দিয়ক আৰু this week onwards every Monday I will call out the names of those people ji week to bhal perform korile week to ji goal tracker screenshot pothaye mule pothale and we have communications coaching to continue korilu pdf bilak upload kori dim moi upload koribo koise already apnar app tot upload hoy jabo thik ase goal tracker muk send koribo answers likhibo thik ase That's all. Next week, aru jate manu bahi jay. Thik ase. Jate moi ekdom PDF banai pin apnalok share kobo lage hoy jay. Sobe jate heneke actively participate korok. Aru ami
ৰিজাল্ট পাম এই কামখিনি কৰি থাকিলে আমি পজিটিভ ৰিজাল্ট পাম টপ ৰেংকছ আমি পাম স্বৰূপ বহুত হেল্প কৰিছে থ্যাংক ইউ সো মাচ মুনমি সকলোকে ধন্যবাদ যিসকলে লাইভ চালে আৰু যিসকলে ৰেকৰ্ডেড চাই আছে তেওঁলোককো বহুত ধন্যবাদ কৃষ্ণমণি ৰমেশ সেম এনসাৰ লিখক আপোনাৰ এক্সামত গৈ পিনে চেঞ্জ হৈ যাব এনেও আৰু ইটো পঢ়িব নহয় ইয়াৰ বাহিৰে এইকেইটাটো বেসিক হয় ইয়াৰ বাহিৰে আৰু কিবা কিবি পঢ়িলে আপোনালোকৰ আৰু ইয়াতকো কি কৰিব ইয়াতকো কেইটামান এক্সাম্পল কেইটা উল্টা পুল্টা বেলেগ হৈ যাব আৰু একেই কথা থ্যাংক ইউ সো মাচ টেক কেয়াৰ